নমস্কাৰ জ্ঞান সেতু একাডেমীলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আমি আসাম হিষ্ট্ৰী পাৰ্ট ষ্টাৰ্ট কৰিছিলো। আমাৰ লাষ্ট দুটা ক্লাছত আমি অসমখনৰ বিষয়ে অকমান থুলমূল জানিছিলো। অসমখনৰ প্ৰাচীন নাম কি আছিলে, অসমখন নাম কেনেকে পালে, এই গোটেইখিনি কথা আমি অলপকে গম পাইছিলো। সেই একে ধৰণৰ আজিও আমি আপোনালোকৰ ওচৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছো। আজি আমি ডিছকাশ্যন কৰিম আমাৰ মাইথলজিকেল পিৰিয়ড বা পৌৰাণিক যুগৰ কিছুমান কুৱেশ্যন এনচাৰ সমূহ। গতিকে আহকচোন আমি আজি আমাৰ কুৱেশ্যন এনচাৰ সমূহ চাই লওঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষৰ আটাইতকৈ প্ৰথম পৌৰাণিক ৰজা কোন বুলি ধৰা হয়। আমাৰ অসমখনত প্ৰাচীন কালত বিভিন্ন ধৰণৰ শাসকে শাসন কৰিছিলে। গতিকে তেনেধৰণৰ আমাৰ পৌৰাণিক যুগতো কিছুমান ৰজাই কি কৰিছিলে, শাসন কৰিছিলে। কিন্তু আমি যেতিয়াৰ পৰা আমাৰ লিখিত তথ্য পাওঁ তেতিয়াৰ পৰাহে আমি ভালকে এজনৰ পিছত এজন ৰজাবিলাকৰ বিভিন্ন ধৰণৰ বিৱৰণ বা বৰ্ণনা আমি পাওঁ। কিন্তু আমাৰ লিখিত তথ্য থকাৰ আগত কোনবিলাক ৰজাই আমাৰ অসমখনক শাসন কৰিছিলে তাৰো আমি কিছুমান পৌৰাণিক ঘটনা আমি বিভিন্ন ধৰণৰ বুক কিতাপ মহাকাব্যৰ পৰা আমি পাইছিলো। গতিকে সেই অনুসৰি আজি আমি ডিছকাশ্যন কৰিম যে আমাৰ পৌৰাণিক যুগৰ শাসকসকল কোন আছিলে। এতিয়া আমাৰ পৌৰাণিক যুগৰ ফাৰ্ষ্ট শাসক কোন আছিলে বা ফাৰ্ষ্ট ৰজা কোন আছিলে। অপশ্যনত আছে অপশ্যন এ ভগদত্ত, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ আৰু অপশ্যন ডি বান বা বান ৰজা। আমি ইয়াৰ শুদ্ধ এনচাৰটো শুদ্ধ টপিকটো চাওঁ। ইয়াৰ শুদ্ধ পইণ্টটো হ'ল মহিৰংগ দানৱ। যে প্ৰাগজ্যোতিষৰ আটাইতকৈ প্ৰথম পৌৰাণিক ৰজা বুলি কাক জনা যায়, মহিৰংগ দানৱক। আৰু সেই তেওঁৰ মহিৰংগ দানৱৰ নাম অনুসৰিয়ে দানৱ ডাইনেষ্টি বা দানৱ ডাইনেষ্টি, দানৱ বংশ বুলি আমি সেই ৰাজবংশটোক চিনাক্ত কৰো। গতিকে আমাৰ অসমৰ প্ৰাচীন যেতিয়া আমি লিখিত তথ্য পোৱাৰ আগৰ কথা কৈছো, মই লিখিত তথ্য পোৱাৰ আগত আমাৰ প্ৰথম অসমৰ প্ৰাচীন ৰজা কোন আছিলে, মহিৰংগ দানৱ আছিলে। মহিৰংগ দানৱ এজন কিৰাত প্ৰধান নৰক বংশৰ আগতে প্ৰথম ৰজা হিচাপে স্মৰণ কৰা হয়। আমাৰ নেক্সট নম্বৰ কুৱেশ্যনটো হ'ল মহিৰংগ দানৱ কোন গোটৰ অন্তৰ্গত আছিল। অপশ্যন এ আৰ্য, অপশ্যন বি কিৰাত, অপশ্যন চি গুপ্ত আৰু অপশ্যন ডি বড়ো। যে মহিৰংগ দানৱ কোনটো গোটৰ আছিলে, কোনটো গোটত তেওঁ আছিলে। অপশ্যন বি কিৰাত, মহিৰংগ দানৱ কিৰাত গোটৰ অন্তৰ্গত আছিলে। তেওঁ অসমৰ আৰম্ভণিৰ গোষ্ঠীয় কিৰাত জনসংখ্যাৰ প্ৰতিনিধি। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষত নৰক বংশ প্ৰতিষ্ঠা কৰা ৰজা কোন। অপশ্যন এ ভগদত্ত, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি বান, অপশ্যন ডি মহিৰংগ। যে প্ৰাগজ্যোতিষপুৰত বা প্ৰাগজ্যোতিষত বিভিন্ন ধৰণৰ বংশ বা আমি পাওঁ বা বিভিন্ন ধৰণৰ পৌৰাণিক যুগৰ ৰাজবংশ আমি পাওঁ। তাৰে আৰু এটা বংশ হ'ল নৰক বংশ বুলি কয়। সেই নৰক বংশটোক যেনেকে ফাৰ্ষ্ট আছিলে দানৱ বংশ বা দানৱ ডাইনেষ্টি বুলি আমি কওঁ, যোনটোৰ ফাউণ্ডাৰ কোন আছিলে, মহিৰংগ দানৱ। আৰু সেই নেক্সট আছিলে কোন, নৰকাসুৰ বা নৰক বংশ বুলি কয়। সেই নৰক বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে। অপশ্যনত আছে ভগদত্ত, নৰকাসুৰ, বান আৰু মহিৰংগ। গতিকে আমি ইয়াৰ শুদ্ধ অপশ্যনটো চাওঁ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল নৰকাসুৰ। যে প্ৰাগজ্যোতিষত যেনেকে দানৱ বংশৰ ফাউণ্ডাৰ আছিলে, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে, মহিৰংগ দানৱে। সেই মতে প্ৰাগজ্যোতিষত নৰক বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে, নৰকাসুৰ নামৰ এজন প্ৰাচীন ৰজাই কি কৰিছিলে, প্ৰাগজ্যোতিষপুৰত নৰক বংশ প্ৰতিষ্ঠা কৰিছিলে।
নৰকাসুৰে দানৱৰ ৰাজত্ব উপচাই নতুন বংশ প্ৰতিষ্ঠা কৰিছিলে। যোনটো দানৱ বংশ আছিলে বা দানৱ ডাইনেষ্টি বুলি কওঁ আমি, সেই দানৱ ডাইনেষ্টি বা দানৱ বংশটো পিছত নৰকাসুৰে কি কৰিলে, সেই দানৱ ডাইনেষ্টিটো শেষ কৰি তেওঁ নিজে বংশ প্ৰতিষ্ঠা কৰিলে, যোনটোক আমি নৰক বংশ বুলি জানো। নৰকাসুৰৰ কোন পুত্ৰ আছিল? এক মিনিট, এই কুৱেশ্যনটো অকমান ভুলকে দিয়া আছে দেই। নৰকাসুৰ কাৰ পুত্ৰ আছিল একচুৱেলি হ'ব লাগে? অপশ্যন এ বিষ্ণু আৰু ভূদেৱী, অপশ্যন বি শিৱ আৰু পাৰ্বতী, অপশ্যন চি সূৰ্য আৰু ছায়া, অপশ্যন ডি ইন্দ্ৰ আৰু অদিতি। যে নৰকাসুৰ, নৰক বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰ কাৰ পুত্ৰ আছিলে? অপশ্যন এ বিষ্ণু আৰু ভূদেৱী। যে বিষ্ণু আৰু ভূদেৱীৰ কি আছিলে? পুত্ৰ নৰকাসুৰ আছিলে। পুৰাণত তেওঁৰ ঐশ্বৰিক জন্ম কাহিনী উল্লেখ কৰা আছে। পুৰাণত নৰকাসুৰৰ জন্ম কাহিনী গোটেইখিনি বিশ্লেষণ কৰা আছে। কুৱেশ্যন নম্বৰ 5, কোন পুৰাণত নৰকাসুৰৰ কাহিনী বেছি প্ৰসিদ্ধ? যে কোনটো পুৰাণত নৰকাসুৰৰ জন্ম কাহিনী বা নৰকাসুৰৰ গোটেই কাহিনীটো বেছিকে বিশ্লেষণ কৰা যায়, বেছিকে বৰ্ণনা কৰা আছে? অপশ্যন এ বিষ্ণু পুৰাণ, অপশ্যন বি মাৰ্কণ্ডেয় পুৰাণ, অপশ্যন চি মৎস্য পুৰাণ, অপশ্যন ডি কালিকা পুৰাণ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল বিষ্ণু পুৰাণ। যে বিষ্ণু পুৰাণত নৰকাসুৰৰ কাহিনী বেছিকে প্ৰসিদ্ধ হয় বা বেছিকে বৰ্ণনা কৰা আছে। ইয়াত নৰকৰ বিজয় আৰু মৃত্যুৰ কাহিনী দিয়া হৈছে। আচ্ছা, এই যোনটো নৰকাসুৰৰ বিষ্ণু পুৰাণত কি দিয়া আছে? নৰকাসুৰৰ জন্ম আৰু মৃত্যু আৰু বিজয়ৰ কাহিনীখিনি ধুনীয়াকে বৰ্ণনা কৰা আছে। নৰকাসুৰক কোনে হত্যা কৰিছিলে? অপশ্যন এ অৰ্জুন, অপশ্যন বি ইন্দ্ৰ, অপশ্যন চি কৃষ্ণ আৰু অপশ্যন ডি ভীম। যে নৰকাসুৰক কোনে হত্যা কৰিছিলে? অপশ্যন চি কৃষ্ণ। কৃষ্ণই কি কৰিছিলে? নৰকাসুৰক বধ কৰিছিলে বা হত্যা কৰিছিলে। আৰু তাৰো এটা পৌৰাণিক ঘটনা আছে যে কৃষ্ণই কিয় নৰকাসুৰক বধ কৰিছিলে। একচুৱেলি নৰকাসুৰে বশিষ্ঠ মুনিৰ পৰা অভিশাপ পাইছিলে যে বিষ্ণুৱে কি কৰিব, যেতিয়া কৃষ্ণ ৰূপ ধাৰণ কৰিব তেতিয়া তেওঁ হত্যা কৰিব বুলি তেওঁ অভিশাপ পাইছিলে। কাৰণ কি নৰকাসুৰে বশিষ্ঠ মুনিক কামাখ্যাৰ উপাসনা কৰাৰ পৰা বা কামাখ্যা দেৱীৰ আৰাধনা কৰাৰ পৰা তেওঁক কি কৰিছিলে, বিৰত ৰাখিছিলে। আৰু সেইকাৰণে বা তেওঁক মানা কৰিছিলে। আৰু সেইকাৰণে বশিষ্ঠ মুনিয়ে নৰকাসুৰক কি কৰিলে, অভিশাপ দিলে যে যেতিয়া বিষ্ণুৱে কৃষ্ণ ৰূপ ধাৰণ কৰিব তেতিয়া নৰকাসুৰক হত্যা কৰিব। আৰু এই নৰকাসুৰৰ গোটেইখিনি কাহিনী ধুনীয়াকে আমি বুক মহাকাব্য বা কাব্যবিলাকত ধুনীয়াকে আমি তাৰ বৰ্ণনা পাওঁ। সত্যভামাৰ সহায়ত কৃষ্ণই নৰকাসুৰক বধ কৰিছিলে। নৰকাসুৰৰ মৃত্যুৰ সৈতে সম্পৰ্কিত অসমীয়া উৎসৱ কোনটো? যে নৰকাসুৰ যেতিয়া বধ হৈছিলে বা হত্যা কৰা হৈছিলে তেতিয়াৰ পৰা অসমীয়া মানুহবিলাকে কি কৰিছিলে, নৰকাসুৰৰ মৃত্যুৰ লগত সম্পৰ্কিত কৰি এটা উৎসৱ পালন কৰিছিলে বা উৎসৱ পালন কৰি আহিছে। অপশ্যন এ মাঘ বিহু, অপশ্যন বি ৰঙালী বিহু, অপশ্যন চি নৰক চতুৰ্দশী আৰু অপশ্যন ডি অম্বুবাচী মেলা। যে নৰকাসুৰৰ মৃত্যুৰ সৈতে সম্পৰ্কিত অসমীয়া উৎসৱটো কোনটো হয়? সেইটো হ'ল নৰক চতুৰ্দশী। ইয়াত শুভৰ অশুভৰ ওপৰত জয়ৰ প্ৰতীক দৰ্শোৱা হয়। এই উৎসৱটোৰ মেইন কাৰণটো কি হয় যে শুভৰ অশুভৰ ওপৰত জয় প্ৰতীক দৰ্শোৱা হৈছে। নৰকাসুৰৰ আটাইতকৈ বিখ্যাত পুত্ৰ কোন? নৰকাসুৰৰ পুত্ৰ আছিলে আৰু সেই তাৰে নৰকাসুৰৰ পুত্ৰৰ আটাইতকৈ বিখ্যাত পুত্ৰ কোন হয়? অপশ্যন এ ভীষ্ম, অপশ্যন বি ভগদত্ত, অপশ্যন চি বাণ, অপশ্যন ডি বজ্ৰদত্ত।
অপশ্যন বি ভগদত্ত, যে নৰকাসুৰৰ আটাইতকৈ বিখ্যাত পুত্ৰ বা আটাইতকৈ most famous পুত্ৰটো কোন আছিলে? ভগদত্ত। আমি সকলোৱে ভগদত্তৰ বিষয়ে অকমান হলেও গম পাওঁ যে ভগদত্ত কোন আছিলে, তেওঁ কি কৰিছিলে। আমাৰ অসমৰ ৰজা ভগদত্তই মহাভাৰতত কি কৰিছিলে? অংশগ্ৰহণ কৰিছিলে। ভগদত্ত মহাভাৰতত উল্লেখযোগ্য যোদ্ধা হিচাপে পৰিচিত। ভগদত্ত কুৰুৰ যুদ্ধত কোন পক্ষত আছিল? যে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্ত কোনটো পক্ষত আছিলে? অপশ্যন এ পাণ্ডৱ, অপশ্যন বি কৌৰৱ, অপশ্যন চি নিৰপেক্ষ, অপশ্যন ডি দুয়ো পক্ষ। যে ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত বা মহাভাৰতত কোনটো পক্ষলৈ যুদ্ধ কৰিছিলে? অপশ্যন বি কৌৰৱ। ভগদত্তই নিজৰ জীয়েকক দুৰ্যোধনলৈ কি কৰিছিলে? বিয়া দিছিলে। আৰু সেই অনুসৰি দুৰ্যোধনৰ পক্ষলৈ মানে কৌৰৱ পক্ষ লৈ পেলাই ভগদত্তই মহাভাৰতত যুদ্ধত অংশগ্ৰহণ কৰিছিলে। তেওঁৰ হাতী কুপ্ৰতিকাৰে কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে। মহাভাৰতত ভগদত্তৰ মুখ্য অস্ত্ৰ কি আছিলে? ৰজা ভগদত্তৰ মহাভাৰতত যেতিয়া তেওঁ অংশগ্ৰহণ কৰিছিলে তেওঁৰ অস্ত্ৰ কি আছিলে? যুদ্ধৰ মেইন অস্ত্ৰ কি আছিলে? অপশ্যন এ ধনুক, অপশ্যন বি খড়গ, অপশ্যন চি হাতী, অপশ্যন ডি গদা। ইয়াৰ শুদ্ধ আনসাৰটো হল অপশ্যন চি হাতী বা সুপ্ৰতীক। ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক। গতিকে ভগদত্তৰ মেইন অস্ত্ৰ কি আছিলে? মুখ্য অস্ত্ৰ কি আছিলে মহাভাৰত যুদ্ধত? হাতী। তো হাতীৰে মহাভাৰতত অংশগ্ৰহণ কৰিছিলে। হাতীৰ যুদ্ধত ভগদত্ত খ্যাত আছিলে। গতিকে আজিলৈ ইমানখিনিয়ে। আজি আমি কিছুমান পৌৰাণিক ঘটনা ডিছকাশ্যন কৰিলো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে আমাক সাপোৰ্ট কৰি যাই থাকিব। কিবা আপোনালোকৰ কোৱেৰিজ থাকিলে আপোনালোকে কমেন্ট সেকশ্যনত আমাক জনাই দিব। ধন্যবাদ।